আমি নামাজ পঢ়ো ঠিকই, কিন্তু আমার নামাজত মনোযোগ নাথাকে। কাৰণ হৈছে আমি নামাজত যিবোৰ সূৰা বা দোৱা আমি যিবোৰ পাঠ কৰোঁ, এইবোৰৰ অৰ্থ বা ইয়াৰ আঁৰৰ কাহিনী আমি বুজি নাপাওঁ, যাৰ কাৰণে আমাৰ নামাজৰ প্ৰতি মনোযোগ কম থাকে। আসসালামু আলাইকুম। আমি মুছলমানসকলে দিনত 5 বাৰ নামাজ পঢ়ো। প্ৰতি ওয়াক্ত নামাজৰ 2 ৰাকাত অথবা 4 ৰাকাত নামাজৰ পিছত আমি তাশাহুদ অৰ্থাৎ আত্তাহিয়াতু পঢ়ো। আমি এইটো পঢ়ো, কিন্তু ইয়াৰ মাজত যে এটা দুনিয়া গল্প লুকাই আছে সেইটো আমি বহুতেই নাজানো। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া মেৰাজত গৈছিল, তেতিয়া আল্লাহ সুবহানাহু ওয়া তাআলাৰ লগত সাক্ষাৎ হৈছিল। সেই সাক্ষাতত আল্লাহ সুবহানাহু ওয়া তাআলা আৰু ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাজত যি কথা বতৰা হৈছিল সেইটো হৈছে তাশাহুদ বা আত্তাহিয়াতু। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া আল্লাহৰ লগত সাক্ষাৎ হৈছিল, তেতিয়া নবীজি সালাম দিয়া নাছিল। কাৰণ সালাম শব্দটোৰ অৰ্থ হৈছে আল্লাহ আপোনাৰ ওপৰত শান্তি বৰ্ষিত কৰক। যেহেতু আল্লাহ সকলো মানুহৰ ওপৰত, সকলো বস্তুৰ ওপৰত আল্লাহ নিজে শান্তি প্ৰদান কৰে, গতিকে আল্লাহৰ ওপৰত শান্তি বৰ্ষিত হওক এই দোৱা কৰাটোৱেই ভুল। সেইকাৰণে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ উদ্দেশ্য কৰি কৈছিল, আত্তাহিয়াতু লিল্লাহি ওয়াসসালাওয়াতু ওয়াত-তাইয়্যিবাতু। যাৱতীয় সন্মান, প্ৰশংসা আৰু পবিত্ৰতা আল্লাহৰ বাবে। তাৰ প্ৰত্যুত্তৰে আল্লাহ তাআলা কৈছিল, আসসালামু আলাইকা ইয়া আইয়ুহান নাবিয়্যু ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। হে নবী, আপোনাৰ ওপৰত শান্তি আৰু আল্লাহৰ অনুগ্ৰহ আৰু দয়া আপোনাৰ ওপৰত বৰ্ষিত হওক। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছিল, আসসালামু আলাইনা ওয়া আলা ইবাদিল্লাহিস সালিহিন। শান্তি বৰ্ষিত হওক আমাৰ ওপৰত আৰু আল্লাহৰ সৎ কৰ্মশীল বান্দাহৰ ওপৰত আল্লাহৰ শান্তি বৰ্ষিত হওক। আল্লাহ সুবহানাহু ওয়া তাআলা আৰু ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাজত এই কথোপকথন শুনি উপস্থিত ফেৰেশতাসকল ক'বলৈ আৰম্ভ কৰিলে, আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। মই সাক্ষী দিওঁ যে আল্লাহৰ বাহিৰে কোনো উপাস্য নাই আৰু হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হৈছে আল্লাহৰ বান্দা আৰু ৰাসূল। আমি নামাজ পঢ়ো ঠিকই, কিন্তু আমাৰ নামাজত মনোযোগ নাথাকে। কাৰণ হৈছে আমি নামাজত যিবোৰ সূৰা বা দোৱা আমি যিবোৰ পাঠ কৰোঁ, এইবোৰৰ অৰ্থ বা ইয়াৰ আঁৰৰ কাহিনী আমি বুজি নাপাওঁ, যাৰ কাৰণে আমাৰ নামাজৰ প্ৰতি মনোযোগ কম থাকে। যদি আমি সূৰা আৰু দোৱাৰ অৰ্থ আমি ভালদৰে উপলব্ধি কৰিব পাৰোঁ, তেতিয়া আমাৰ নামাজৰ মনোযোগ দ্বিগুণে বৃদ্ধি পাব। আজি যিসকলে আমাৰ এই ভিডিঅ'টো চাই আছে, সেইসকল ব্যক্তিয়ে যদি নামাজত আত্তাহিয়াতু পঢ়ি লগত এই গল্প বা এই কাহিনীটো মনে মনে উপলব্ধি কৰে, মই ভাবো নামাজৰ প্ৰতি আৰু দ্বিগুণ উৎসাহ বৃদ্ধি পাব। আৰু লগতে আপোনালোকে নামাজ পঢ়িলে যে এটা মজা আছে, ইবাদতৰ যে এটা মজা আছে, সেই